ভূমিপুত্ৰ হয় ন আমি খিলঞ্জীয়া মানুহ হয় আমিতো জানো নহয় তেওঁ এজন খিলঞ্জীয়া মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক লেং মাৰি পেলাই তেওঁ বহি পেলাই এতিয়া কি ক'লে আমি অচিনাকি হৈ গ'লো কেব চালকবোৰ অচিনাকি হৈ গ'ল আমি অচিনাকি হৈ গ'লো তেওঁৰ কাৰণে ৰামদেৱ চিনাকি হৈ গ'ল ৰামদেৱক আজি বিঘা বিঘা মাটি দিলেহি তেওঁৰ কাৰণে আদানী আম্বানী আজি চিনাকি হৈ গ'ল তেওঁক আজি চিৰিয়াখানাকে আদি কৰি চব বন্ধকত দি দিলে তেওঁৰ কাৰণে আজি হিন্দু বাংলাদেশী চিনাকি হৈ গ'ল ৮৫,০০০ হিন্দু বাংলাদেশীক তেখেতক কেছ উঠাই দিলে তেওঁৰ কাৰণে আজি বিভিন্ন অনা অসমীয়া যিটো বৃহৎ গোষ্ঠীবিলাক তেওঁৰ কাৰণে চিনাকি হৈ গ'ল আৰু আমি অচিনাকি হৈ গ'ল এই অনেকে মিয়া বুলি যে কৈ দিয়ে তেওঁ দেখোন নিজৰ চেনেলত বহি থকা জাহিনে কোনোবা সেইটো দেখোন মিয়াই হয় ন তেওঁ দেখোন এটা অচিনাকি মানুহ আৰু তেওঁ নিজৰ আজি গুৱাহাটীখন যাব গুৱাহাটীখনত তেওঁ ভাষাত কোৱা অচিনাকি মানুহে ভৰপূৰ আগতে বদৰুদ্দিনৰ লগত লৈ পেলাই ৰাজনীতি আৰম্ভ কৰে এতিয়া মাদানীনে কোনোবা এটা আনি লৈছে যিটো মানে আগতে এটা বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব বুলি ভয় খাই অলপ ৰাজনীতি কৰিলে এইবাৰ আকৌ মাদানীনে কোনোবা এটা আনি পেলাই আপোনাৰ ৰাজনীতি কৰা আৰম্ভ কৰিছে এইবিলাক কথা মানুহে বুজি পায় বিশেষকৈ যোৰহাটৰ মানুহে ভালকৈ বুজি পায় আজি অলপ দিনৰ আগত অমিত শ্বাহে কি ক'লে যে মোক ৫টা বছৰ দিয়ক বানপানী শেষ কৰি দিম কিন্তু ৫টা বছৰ পাৰ হৈ গ'ল তাৰপৰা কি ক'লে যে আমাৰ গাঁৱে গাঁৱে পুখুৰী খানক বুলি কৈ পেলাই অমিত পুখুৰী আপোনালোকক দিলে আপোনালোকৰ ফটো দিছে চাগে গাঁৱে ভূঞে অমিত পুখুৰী খান্দিলে মানে অমিত শ্বাহৰ অমিত পুখুৰী খান্দিলে কিন্তু বানপানী কমি জানো নকমিল এই কিছুমান মাইকী মানুহক যে ৰাস্তাই আছে মাটি অলপ লৈ লৈ নাচিবলৈ ক'লে যে মাটি দিয়ক আমুক কৰিম এই যিবোৰ মানে তেওঁলোকৰ এই ভণ্ডামীবিলাক লাহে লাহে মানুহে বুজি পাই গৈছে আজি চব অসম চুক্তি কৰা সেই লিডাৰবিলাক আজি বিজেপিত আছে এজিপিত আছে তাৰ লগত থকাৰ পিছতো আজি অসম চুক্তিত কি কথা কৈছিলে বিদেশী কোন যে ৭১ চনৰ পিছত অহা মানুহখিনি বিদেশী আগৰখিনি অসম চুক্তিয়ে বিদেশী কোন এটা হেৰি দি থৈছে কিন্তু তাৰ পিছতো আজি ২৬,০০০ মানুহক চিনাকি অচিনাকি নাম কৈ পেলাই ২৬,০০০ এতিয়া বিদেশী মানুহ হিন্দু বাংলাদেশী মানুহক আজি কেছ উঠাই ভূমিপুত্ৰ হয় ন আমি খিলঞ্জীয়া মানুহ হয় আমিতো জানো নহয় তেওঁ এজন খিলঞ্জীয়া মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক লেং মাৰি পেলাই তেওঁ বহি পেলাই এতিয়া কি ক'লে আমি অচিনাকি হৈ গ'লো কেব চালকবোৰ অচিনাকি হৈ গ'ল আমি অচিনাকি হৈ গ'লো তেওঁৰ কাৰণে ৰামদেৱ চিনাকি হৈ গ'ল ৰামদেৱক আজি বিঘা বিঘা মাটি দিলেহি তেওঁৰ কাৰণে আদানী আম্বানী আজি চিনাকি হৈ গ'ল তেওঁক আজি চিৰিয়াখানাকে আদি কৰি চব বন্ধকত দি দিলে তেওঁৰ কাৰণে আজি হিন্দু বাংলাদেশী চিনাকি হৈ গ'ল ৮৫,০০০ হিন্দু বাংলাদেশীক তেখেতক কেছ উঠাই দিলে তেওঁৰ কাৰণে আজি বিভিন্ন অনা অসমীয়া যিটো বৃহৎ গোষ্ঠীবিলাক তেওঁৰ কাৰণে চিনাকি হৈ গ'ল আৰু আমি অচিনাকি হৈ গ'ল এই অনেকে মিয়া বুলি যে কৈ দিয়ে তেওঁ দেখোন নিজৰ চেনেলত বহি থকা জাহিনে কোনোবা সেইটো দেখোন মিয়াই হয় ন তেওঁ দেখোন এটা অচিনাকি মানুহ আৰু তেওঁ নিজৰ আজি গুৱাহাটীখন যাব গুৱাহাটীখনত তেওঁ ভাষাত কোৱা অচিনাকি মানুহে ভৰপূৰ আগতে বদৰুদ্দিনৰ লগত লৈ পেলাই ৰাজনীতি আৰম্ভ কৰে এতিয়া মাদানীনে কোনোবা এটা আনি লৈছে যিটো মানে আগতে এটা বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব বুলি ভয় খাই অলপ ৰাজনীতি কৰিলে এইবাৰ আকৌ মাদানীনে কোনোবা এটা আনি পেলাই আপোনাৰ ৰাজনীতি কৰা আৰম্ভ কৰিছে এইবিলাক কথা মানুহে বুজি পায় বিশেষকৈ যোৰহাটৰ মানুহে ভালকৈ বুজি পায় আজি অলপ দিনৰ আগত অমিত শ্বাহে কি ক'লে যে মোক ৫টা বছৰ দিয়ক বানপানী শেষ কৰি দিম কিন্তু ৫টা বছৰ পাৰ হৈ গ'ল তাৰপৰা কি ক'লে যে আমাৰ গাঁৱে গাঁৱে পুখুৰী খানক বুলি কৈ পেলাই অমিত পুখুৰী আপোনালোকক দিলে আপোনালোকৰ ফটো দিছে চাগে গাঁৱে ভূঞে অমিত পুখুৰী খান্দিলে মানে অমিত শ্বাহৰ অমিত পুখুৰী খান্দিলে কিন্তু বানপানী কমি জানো নকমিল এই কিছুমান মাইকী মানুহক যে ৰাস্তাই আছে মাটি অলপ লৈ লৈ নাচিবলৈ ক'লে যে মাটি দিয়ক আমুক কৰিম এই যিবোৰ মানে তেওঁলোকৰ এই ভণ্ডামীবিলাক লাহে লাহে মানুহে বুজি পাই গৈছে আজি চব অসম চুক্তি কৰা সেই লিডাৰবিলাক আজি বিজেপিত আছে এজিপিত আছে তাৰ লগত থকাৰ পিছতো আজি অসম চুক্তিত কি কথা কৈছিলে বিদেশী কোন যে ৭১ চনৰ পিছত অহা মানুহখিনি বিদেশী আগৰখিনি অসম চুক্তিয়ে বিদেশী কোন এটা হেৰি দি থৈছে কিন্তু তাৰ পিছতো আজি ২৬,০০০ মানুহক চিনাকি অচিনাকি নাম কৈ পেলাই ২৬,০০০ এতিয়া বিদেশী মানুহ হিন্দু বাংলাদেশী মানুহক আজি কেছ উঠাই